বিধায়ক আশ্ৰাফুলে যিখিনি কথা ক'লে কথাখিনি আমি তীব্ৰ গৰিহণা দিছোঁ। এটা কথা স্পষ্ট, কাকো তামোল পাণ দি উজনি অসমলৈ মতা নহ'ব। এখন যুদ্ধ বাংলাদেশীৰ বিৰুদ্ধে যুদ্ধ, এইখন যুদ্ধ অনা অসমীয়াৰ বিৰুদ্ধে যুদ্ধ আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব। আৰু আমি চেলেঞ্জ কৰিছোঁ, যদি আশ্ৰাফুল হকৰ সাহস আছে তেওঁ শিৱসাগৰলৈ আহক, বাংলাদেশী চৰ্দাৰ আশ্ৰাফুল শিৱসাগৰলৈ আহক, তেখেতক চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াই দিয়া হ'ব চেঙালে। কিন্তু এটা কথা হৈছে যে খিলঞ্জীয়া মানুহখিনিক বাৰে বাৰে কোনোবাই অপমান কৰি থাকিব, সি MLA হওক মন্ত্ৰী হওক, কোনোবাই অপমান কৰি থাকিব, আমি সহ্য নকৰিম। আৰু আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব, সেইটো কথা একদম স্পষ্টকৈ কৈ দিয়া হৈছে। যদি আক্ৰমণ হয় তেনেহ'লে প্ৰত্যাক্ৰমণ হ'ব। আৰু অনাগত দিনত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত যিখন সংগ্ৰাম, এই সংগ্ৰামখন তীব্ৰতৰ কৰিব লাগিব। তীব্ৰতৰৰ ওপৰত তীব্ৰতৰ হ'ব, কিন্তু খিলঞ্জীয়া মানুহখিনিক বাৰে বাৰে ভেঙুচালি কৰি নাথাকিব, নহ'লে অসমত খুব বেয়া পৰিস্থিতিৰ সৃষ্টি হ'ব। তাৰ বাবে কিন্তু এই বিধায়কসকল জগৰীয়া হ'ব। আমি ৰাজনীতিৰ ঊৰ্ধত থাকি খিলঞ্জীয়াৰ স্বাৰ্থৰ কাৰণে কাম কৰি আছোঁ। আৰু আমাক কামবোৰ কৰি যাবলৈ দিয়ক। কোনো বেদখলকাৰী, কোনো অনা অসমীয়া, কোনো বাংলাদেশী ইয়াত দপদপনি কৰিবলৈ আহিলে চিধা পিটন দিয়া হ'ব। এইটো কথা একদম স্পষ্টকৈ কৈ দিয়া হৈছে।